মালতী নামৰ এজনী খুব ধুনীয়া মৰমৰ ছোৱালী আছিল। তাইৰ বয়স প্ৰায় 25 বছৰ আছিল। মালতীয়ে ৰাতি নিজৰ কোঠাৰ ভিতৰত বাগৰি আছিল আৰু নিজৰ মোবাইলত অশ্লীল ভিডিঅ'বিলাক চাই আছিল। সেইবিলাক চাই তেতিয়া তাই বহুতো উত্তেজিত হৈ উঠে আৰু যেতিয়া নিজকে নিয়ন্ত্ৰণ কৰিবলৈ নোৱাৰে তেতিয়া তাই হস্ত মৈথুন কৰিবলৈ ধৰে আৰু আনন্দিত হৈ মুখেৰে অদ্ভুত অদ্ভুত শব্দবিলাক কৰিবলৈ ধৰে। ওচৰৰে কোঠাটোত আকৌ মালতীৰ ককাইক শুই আছিল। যেতিয়া সি সেই শব্দবিলাক শুনিছিল তেতিয়া সি তাৰ কোঠাৰ পৰা বাহিৰলৈ ওলাই আহিছিল আৰু যেতিয়া তাৰ ভনীয়েকৰ কোঠাৰ ভিতৰলৈ জুমি চায় তেতিয়া সি লগে লগে তাৰ ভনীয়েকৰ কোঠালৈ বুলি গুচি যায় আৰু নিজৰ ভনীয়েকক সাৱটি ধৰে আৰু তাইৰ লগত এনেকুৱা এটা কাণ্ড কৰে যাৰ কোনেও কল্পনাই কৰিব নোৱাৰে। প্ৰিয় দৰ্শক, আজিৰ এই কাহিনীটো শুনাৰ পিছত হয়তো আপোনালোকেও আচৰিত হৈ পৰিব। সেইকাৰণে এই ভিডিঅ'টো শেষলৈকে চাব, কাৰণ এই ঘটনাটোৰ পৰা আপোনালোকে এটা ডাঙৰ কথা উপলব্ধি কৰিবলৈ পাৰিব। ঘটনাটো আছিল গোৱাৰ এখন সৰু চহৰ। তাত ললিত নামৰ এজন ল'ৰা আছিল। তাৰ বয়স 30 বছৰ আৰু তাৰ এজনী সৰু ভনীয়েক আছিল যাৰ নাম মালতী আছিল। তাইৰো বয়স প্ৰায় 25 বছৰ হ'ব। সিহঁত দুয়ো ককাইক ভনীয়েকে একেটা ঘৰতে বসবাস কৰি আহিছিল। সিহঁতৰ মাক দেউতাকে সিহঁত সৰু হৈ থাকোঁতেই ঢুকাইছিল। তেতিয়াৰ পৰাই সিহঁত হাল অকলশৰীয়া হৈ পৰিছিল। তেতিয়া সিহঁতৰ খুৰাক খুৰীয়েকে সিহঁতক নিজৰ লগত ৰাখিছিল আৰু সিহঁতৰ লালন পালন কৰিবলৈ ধৰিছিল। লাহে লাহে যেতিয়া সিহঁতি ডাঙৰ হ'বলৈ ধৰিলে তেতিয়া সিহঁতক খুৰাকে স্কুল এখনত নামভৰ্তি কৰাই দিলে। ললিতৰ সপোন আছিল যে সি নিজৰ ভনীয়েকক ভালকৈ পঢ়াই শুনাই এগৰাকী ডাঙৰ বিষয়া বনাব। সেইকাৰণে সি মেট্ৰিকলৈকে পঢ়া শুনা কৰি এটা সৰু কোম্পানীত কাম কৰিবলৈ লৈছিল। মালতী লিখা পঢ়াত বহুত চোকা আছিল আৰু তাই বহু মনোযোগেৰে লিখা পঢ়াত মন দিছিল। এনেকৈয়ে লাহে লাহে সময়বিলাক পাৰ হ'বলৈ ধৰিলে। তাৰপিছত দুয়ো ককাইক ভনীয়েকে যৌৱনত ভৰি দিয়েহি। এতিয়া দুয়ো নিজৰ ঘৰত বেলেগকৈ থাকিবলৈ লৈছিল। ললিতে তাৰ ভনীয়েকক ভালকৈ পঢ়াই শুনাই এগৰাকী চৰকাৰী বিষয়া বনাবলৈ চেষ্টা কৰিছিল। সেইবাবে সি তাৰ ভনীয়েকক উচ্চ শিক্ষাৰ বাবে তাইক গোৱালৈ বুলি লৈ গুচি যায় আৰু তাইক এখন ভাল কলেজত নামভৰ্তি কৰাই দিছিল। এতিয়া মালতীয়ে তাত থাকি ভালকৈ পঢ়া শুনাবিলাক কৰিবলৈ ধৰিছিল আৰু তাই কলেজৰে হোষ্টেল এখনত থাকিছিল। মালতীৰ যেতিয়া টকাৰ অভাৱ হৈছিল তেতিয়া তাই নিজৰ ককাইকলৈ ফোন কৰিছিল আৰু তাৰ পৰা টকা বিচাৰিছিল। মালতীয়ে নিজৰ সময় অতিবাহিত কৰিবলৈ এটা এণ্ড্ৰইড ফোনো লৈছিল। এতিয়া তাইৰ মোবাইলটো সদায় তাইৰ লগতে ৰাখিছিল। যেতিয়া কেইমাহমান পাৰ হৈ গৈছিল তেতিয়া সেই হোষ্টেলত মালতীৰ কেইগৰাকীমান ছোৱালীৰ লগত বন্ধুত্ব গঢ়ি উঠিছিল। কিন্তু তাইৰ বান্ধৱীকেইজনী অলপ বেয়া স্বভাৱৰ আছিল। প্ৰায় তেওঁলোকে অশ্লীল ভিডিঅ' নিজৰ মোবাইলত চাবলৈ ধৰিছিল। প্ৰায় ল'ৰাবিলাকৰ লগত কথা বতৰা পাতিবলৈ ধৰিছিল। এতিয়া মালতীও তেওঁলোকৰ সংগত পৰি গৈছিল আৰু লাহে লাহে মালতীও নিজৰ ফোনত অশ্লীল ভিডিঅ'বিলাক চোৱা আৰম্ভ কৰি দিছিল। এতিয়া মালতীৰ সেই ভিডিঅ' চোৱা অভ্যাসত পৰিণত হৈ পৰিছিল। এতিয়া মালতীয়ে সদায় সেই ভিডিঅ'বিলাক চাবলৈ ধৰিছিল আৰু নিজকে এনেকৈ হস্ত মৈথুনৰ পৰা সন্তুষ্ট কৰিবলৈ ধৰিছিল। মালতীয়ে যেতিয়াই সময় পাইছিল তেতিয়াই সেই বেয়া স্বভাৱৰ ছোৱালীকেইজনীৰ ওচৰলৈ গৈছিল আৰু সিহঁতৰ লগত ভিডিঅ'বিলাক চাবলৈ ধৰিছিল। মালতীৰ সেই বন্ধুকেইজনীৰ লগত থাকি তাইৰ স্বভাৱ বহুতেই বেয়া হৈ গৈছিল। তাই এতিয়া পঢ়া শুনাত একেবাৰে মন নবহা হৈছিল। তাই যি চৰকাৰী বিষয়া হোৱাৰ সপোন দেখিছিল সেই সপোনো এতিয়া তাইৰ মগজুৰ পৰা উলিয়াই দিবলৈ ধৰিছিল। এনেকৈয়ে যেতিয়া কেইমাহমান পাৰ হৈ যায় তেতিয়া জুন মাহ আহে আৰু কলেজৰ ছুটিৰ দিন আৰম্ভ হয়। এতিয়া সেই কলেজখনত যিমানখিনি ল'ৰা ছোৱালী আছিল তেওঁলোকে নিজৰ নিজৰ ঘৰলৈ গুচি গৈছিল। সেইবাবে মালতীও নিজৰ ঘৰলৈ বুলি গুচি গৈছিল। কিন্তু ঘৰত তাই একেবাৰে মন বহা নাছিল। তাই এতিয়া একেবাৰে মৌন হৈ থাকিবলৈ ধৰিছিল। ললিতে যেতিয়া তাৰ ভনীয়েকৰ সেমেকি থকা মুখখন দেখে তেতিয়া সি বৰ চিন্তিত হৈ পৰিছিল আৰু ভাবিবলৈ ধৰিছিল যে আচলতে মোৰ ভনীৰ লগত এনেকুৱা কি হৈ গ'ল যাৰ বাবে তাই ইয়ালৈ আহি একেবাৰে মন মাৰি থাকিবলৈ ধৰিছিল। তেতিয়া ললিতে নিজৰ ভনীয়েক মালতীৰ ওচৰলৈ যায় আৰু তাইক সুধিবলৈ ধৰে যে ভণ্টি, তোমাৰ কি হৈছে? এইখনতো তোমাৰেই ঘৰ। ইয়াতে তুমি মন বেয়া কৰি থাকিবলৈ কি কথা আছে? তুমি চাগে তোমাৰ কলেজৰ বান্ধৱীবিলাকৰ পৰা দূৰত থকাৰ কাৰণে চাগে তুমি মনটো বেয়া কৰি আছা। তুমি মনটো একেবাৰে বেয়া নকৰিবা। লাহে লাহে এইবিলাক সকলো ঠিক হৈ যাব। তুমি নহ'লে এটা কাম কৰা, তোমাৰ ওচৰৰ বান্ধৱীকেইজনীৰ ওচৰলৈ গৈ তেওঁলোকৰ লগত অলপ সময় কটাই আহা। তেতিয়া তোমাৰ মনটো ভাল লাগি যাব। তেতিয়া মালতীয়ে তাইৰ সেই বান্ধৱীকেইজনীৰ ওচৰলৈ গৈছিল যিকেইজনী ছোৱালীৰ ঘৰ সিহঁতৰ ঘৰৰ পৰা বেছি দূৰত নাছিল। তাই গৈ এতিয়া সিহঁতৰ লগতো কথা বতৰা পাতিছিল
কিন্তু তাইৰ মনটো তাৰ পিছতো ভাল লগা নাছিল। তাইৰ মনটো ঘৰত এতিয়া একেবাৰে বহা নাছিল। তাই এতিয়া ভাবি আছিল যে কেতিয়ালৈকে হোষ্টেললৈ যাবলৈ পাৰিম। এতিয়া তাইৰ ককাইক ললিত বহুত চিন্তিত হৈ পৰিছিল তাইৰ এই অৱস্থাটো দেখি। আৰু এয়া ভাবিবলৈ ধৰে যে আচলতে কথাটোনো কি। মোৰ ভণ্টিয়েতো আগতে কেতিয়াও ইমান মন মাৰি বহি থকা নাছিল। এতিয়া তেওঁ ভাবিবলৈ ধৰিলে যে তাইক এবাৰ খেতি পথাৰলৈ ফুৰাবলৈ লৈ যোৱাটোৱে ভাল হ'ব। তেতিয়াহে হয়তো তাইৰ মনটো অলপ ভাল লাগিব। সেইকাৰণে সি ভনীয়েকক ক'লে যে ব'লা ভণ্টি, অলপ খেতি পথাৰৰ ফালে গৈ আহোঁ, তেতিয়াহে চাগে তোমাৰ মনটো অলপ ভাল লাগিব। এতিয়া মালতীয়ে নিজৰ ককাইক ললিতৰ লগত খেতি পথাৰলৈ যায়। সেউজীয়াৰে ভৰা খেতি পথাৰখন দেখি তাইৰ মুখত অলপ দেৰিৰ কাৰণে হাঁহিটো বিৰিঙি উঠিছিল। কিন্তু যেতিয়া তাই পুনৰ ঘৰলৈ বুলি উভতি আহে, তেতিয়া তাইৰ মুখত সেই হাঁহিটো আকৌ নোহোৱা হৈ পৰিছিল। এদিন নিশা প্ৰায় 11 মান বজাত ললিত নিজৰ কোঠাত শুই আছিল। হঠাতে সি টোপনিৰ পৰা সাৰ পাই যায় আৰু সি শৌচ কৰিবলৈ বুলি নিজৰ কোঠাৰ পৰা বাহিৰলৈ ওলাই গৈছিল। তাৰ কোঠাৰ ওচৰতে তাৰ ভনীয়েক মালতীৰ কোঠাটো আছিল। যেতিয়া সি মালতীৰ কোঠাৰ ওচৰ পায়, তেতিয়া সি অদ্ভুত ধৰণৰ শব্দ কিছুমান শুনিবলৈ পাইছিল। তেতিয়া ললিতে একেবাৰে নিথৰ হৈ পৰিছিল। তেতিয়া সি ভাবিবলৈ ধৰিলে যে মোৰ ভনীৰ কোঠাৰ পৰা এনেকুৱা অদ্ভুত ধৰণৰ শব্দবিলাক কিয় আহিবলৈ ধৰিছে। যেতিয়া সি তাৰ ভনীয়েকৰ কোঠাৰ ভিতৰলৈ জুমি চালে, তেতিয়া তাৰ ভৰিৰ তলৰ মাটি খহি যোৱা যেন অনুভৱ হৈছিল। তেতিয়া সি দেখে যে ভনীয়েকে একেবাৰে নগ্ন অৱস্থাত বিচনাত বাগৰি নিজৰ মোবাইলত অশ্লীল ভিডিঅ'বিলাক চাই আছিল আৰু হস্ত মৈথুনো কৰি আছিল। তেতিয়া তাৰ বহুত খং উঠিবলৈ ধৰিছিল আৰু লগে লগে নিজৰ ভনীয়েকৰ কোঠাৰ দুৱাৰত টুকুৰিয়াবলৈ ধৰিলে। ভনীয়েকে যেতিয়া দৰজাখন খুলি দিয়ে, যেতিয়া নিজৰ সন্মুখত ককায়েকক দেখে, তেতিয়া তাই আচৰিত হৈ পৰিছিল। ললিতে নিজৰ ভনীয়েকৰ কোঠালৈ সোমাই যায় আৰু নিজৰ ভনীয়েকক সুধিবলৈ ধৰে, ভণ্টি, তোমাৰ কোঠাৰ পৰা কিছুমান বৰ অদ্ভুত ধৰণৰ শব্দ আহি আছিল। তোমাৰ কোঠাত আৰু কোনোবা আছে নেকি? তেতিয়া মালতীয়ে কয় যে দাদা, তুমি কেনেকুৱা কথাবিলাক ক'বলৈ ধৰিছা? মোৰ কোঠাত মোৰ বাহিৰে আৰু কোনোৱেই নাই। মইতো মোবাইলত ভিডিঅ' চাই আছিলোঁ আৰু সেই ভিডিঅ'ৰ শব্দবিলাক শুনিছা চাগে তুমি। যেতিয়া ললিতে তাইৰ মোবাইলটো তাইৰ হাতৰ পৰা কাঢ়ি আনে আৰু যেতিয়া তাইৰ ফোনটো চাই দেখে যে তাই কিছুমান অশ্লীল ভিডিঅ' চাই আছিল, এতিয়া ললিতৰ খং উঠিবলৈ ধৰিছিল আৰু সি নিজৰ ভনীয়েকক কয় যে তুমি এইবিলাক ভিডিঅ' কিয় চাই আছা? তুমি এতিয়া কলেজলৈ এইবিলাক কৰিবলৈ যোৱা নেকি? মই জনাই নাছিলোঁ যে তোমাৰ স্বভাৱটো ইমান বেয়া হৈছে বুলি। এতিয়া মালতীৰো বহুত খং উঠিছিল আৰু তাই নিজৰ ককায়েকক ক'বলৈ ধৰে যে মোৰ স্বভাৱ বেয়া হোৱাৰ কাৰণ মাত্ৰ তুমিয়েই। তেতিয়া ললিতে কয় যে তাৰ কাৰণ কেনেকৈ মই হ'বলৈ পাৰোঁ। মালতীয়ে ককায়েকক ক'বলৈ ধৰিলে, চোৱা, গাঁওখনত মোৰ বয়সৰ কিমান ছোৱালী আছিল, সকলোৰে ইতিমধ্যে বিয়া হৈ গৈছে। সিহঁতে নিজৰ নিজৰ সংসাৰত হাঁহি ফূৰ্তিৰে জীয়াই আছে। তেওঁলোকৰ সন্তানো হৈ গৈছে। এতিয়া গোটেই গাঁৱত বিয়া হ'বলৈ একমাত্ৰ মই ছোৱালী বাকী আছোঁ। কি তুমি মোৰ ইচ্ছা নাই বুলি ভাবা নেকি? কি মোৰ মন নাযায় নেকি মোৰ নিজৰ স্বামীৰ লগত দিনবিলাক কটাবলৈ? এতিয়া ললিতে মনে মনে তাইৰ কথা শুনি আছিল আৰু তাৰ পিছত ক'বলৈ ধৰিলে যে তুমি কথাটো ঠিকেই কৈছা, কিন্তু মোৰ উদ্দেশ্য আছিল যে তুমি ভালকৈ পঢ়া শুনা কৰি এগৰাকী ভাল চৰকাৰী বিষয়া হোৱাটো আৰু আমাৰ মা দেউতাৰ নাম উজ্জ্বল কৰাটো। তেতিয়া মালতীয়ে তাইৰ ককায়েকক কয় যে দাদা, তুমি কোনখন দুনিয়াত জীয়াই আছা? যদি মই বিচাৰোঁ চৰকাৰী বিষয়া হ'বলৈ, তেতিয়া মই বিয়াৰ পাছতো হ'বলৈ পাৰিলোহেঁতেন। মই বিচৰাহেঁতেন বিয়াৰ পিছতো লিখা পঢ়া কৰিবলৈ পাৰিলোহেঁতেন। কিন্তু নাই, তুমি মোৰ বিয়াৰ কথা নাভাবিলাই। মোৰ কাৰণে এতিয়া তোমাৰো বয়স বাঢ়ি গৈ আছে। 30 নে 32 বছৰ তোমাৰো বয়স হৈ গ'ল। কি মই নিবিচাৰোঁ নেকি আমাৰ ঘৰলৈ নবৌ এগৰাকী অহাটো? মোৰ কাৰণে এতিয়া তুমি নিজেও বিয়াখন নপতাকৈ আছা আৰু মনতে ভাবি আছা যে মই চৰকাৰী বিষয়া হোৱাটো। মই এতিয়া চৰকাৰী বিষয়া নহওঁ। যদি তুমি তোমাৰ ইচ্ছা পূৰণ কৰিবলৈ বিচাৰিছা, তেনেহ'লে তুমি মোক বিয়াখন কৰাই দিবই লাগিব। যেতিয়া ললিতে তাইৰ সেই কথাবিলাক শুনে, তেতিয়া একেবাৰে নিথৰ হৈ পৰিছিল। মালতীয়ে যেতিয়া তাইৰ মোবাইলত সেই অশ্লীল ভিডিঅ'বিলাক চাই আছিল, তেতিয়া তাইৰ শৰীৰৰ ভিতৰত জুই জ্বলি থকাৰ দৰে হৈ আছিল। মালতীৰ শৰীৰত উত্তেজনাৰ সৃষ্টি হৈছিল আৰু তাইৰ মন গৈছিল যে সেই সময়তে কোনো পুৰুষৰ লগত সেইবিলাক কৰিবলৈ। সেইকাৰণে তাই নিজৰ ককায়েকৰ লগতে সেইবিলাক কৰিবলৈ বিচাৰিছিল। তাই এতিয়া তাৰ লগত অশ্লীল আচৰণ কৰিবলৈ ধৰিলে। তেতিয়া ললিতে ক'বলৈ ধৰিলে যে এয়া তুমি কি কৰিবলৈ ধৰিছা? তেতিয়া মালতীয়ে নিজৰ ককায়েকক কয় যে দাদা, মোৰ শৰীৰত জুই জ্বলি আছে আৰু সেই জুইকুৰা এতিয়া তুমিয়েই নুমুৱাবলৈ পাৰিবা। তেতিয়া ললিতে কয় যে তুমি এইবিলাক কেনেকুৱা কথা ক'বলৈ ধৰিছা? তুমি মোৰ নিজৰ ভনী। মানুহে যদি গম পায় তেতিয়া আমাৰ মুখত সকলোৱে থুৱাব। তেনেকৈ কৈ সি তাই কোঠাৰ পৰা ওলাই গুচি গৈছিল।
ৰাতিপুৱা সি নিজৰ ভনীয়েকক কয় যে এতিয়া মই তোমাৰ কাৰণে পঢ়া শুনা সকলো বন্ধ কৰি দিম আৰু তোমাৰ কাৰণে এজন ল'ৰা চোৱা আৰম্ভ কৰি দিম। যিমান সোনকালে পাৰোঁ মই তোমাক বিয়াখন কৰি দিম। এতিয়া ললিতে ইফালে সিফালে নিজৰ ভনীয়েকৰ কাৰণে ল'ৰা বিচাৰিবলৈ ধৰিলে আৰু কেইমাহমানৰ ভিতৰতে ললিতে এজন ভাল ল'ৰা বিচাৰি পাইছিল। এতিয়া ল'ৰা ঘৰৰ মানুহে মালতীক চাবলৈ তাইৰ ঘৰলৈ আহে আৰু তেনেকৈ মালতীক পচন্দ কৰি গুচি যায়। তাৰপিছত মালতীৰ বিয়া সেই ল'ৰাজনৰ লগত হৈ যায়। ইফালে ললিতেও বিয়াখন পাতে আৰু নিজৰ পত্নীৰ লগত জীৱনটো আৰামেৰে কটাবলৈ ধৰিছিল। প্ৰিয় দৰ্শক, এই ভিডিঅ'টোৰ উদ্দেশ্য আপোনালোকক আমনি কৰা বা আপোনালোকৰ অন্তৰত আঘাত কৰা নহয়, মাথো আপোনালোকক সচেতন আৰু জাগ্ৰত কৰাহে উদ্দেশ্য আছিল। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।